বলছি না মানব না। অবৈধভাবে ভোটার তালিকা থেকে নাম কর্তন চলতে দেব না। ভারতীয় জাতীয় কংগ্রেস জিন্দাবাদ। এসআর নিয়ে রাজনীতি চলবে না। গোটেই অসমত যিটো এছআৰ ৰিভিউ প্ৰক্ৰিয়া চলি আছে তাৰ ভিত্তিত আমাৰ পাঠাকান্দি প্ৰায় 10,000 মানুহৰ আপোনাৰ হিয়াৰিং আহিছিলে, নটিচ আহিছিলে। এই নটিচ যিমানখিনি নটিচ আহিছে গোটেইখিনি মানুহে এতিয়া হিয়াৰিঙত এটেণ্ডেড হৈছে। আৰু আমি আজি দিয়া মূল উদ্দেশ্যটো হ'ল যাতে যিমানখিনি মানুহ হিয়াৰিঙত প্ৰেজেণ্ট আছিলে কোনেও বাদ নপৰে। যদি এজনো বাদ পৰে অহা দিনত ভাৰতীয় জাতীয় কংগ্ৰেছে পাঠাকান্দি সমষ্টি হওক, ডিষ্ট্ৰিক্ট হওক, আমি 2 ব্লক মিলাই ইয়াতকৈ ডাঙৰ আন্দোলন কৰি তুলিম। সেইখিনি আমি উল্লেখ কৰি আজি মেমনাখন আমি ছাবমিট কৰিলোঁ। আৰু মেইলৰ যোগেদি আমি ৰাষ্ট্ৰপতি, ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া, ইলেকশ্যন কমিশ্যনাৰ অফ আছাম, SP, DGP চবক আমি আজি মেইল কৰিম। আমি গোটেইখিনি কপি গণতান্ত্ৰিকভাৱে মানি আমি আজি আমাৰ এই ছাবমিশ্যন প্ৰক্ৰিয়াটো এইমাত্ৰ শেষ কৰিলোঁ। আশা কৰোঁ আমাৰ চৰকাৰে আমাক সহায় কৰিব, গণতন্ত্ৰ হত্যা বন্ধ কৰিব, বুট চুৰ বন্ধ কৰিব। আৰু বুট চুৰ বন্ধ নকৰিলে আমিও আমাৰ ভাৰতীয় জাতীয় সজাগ আছোঁ। অহা ইয়াতকৈ ডাঙৰ প্ৰতিবাদ গঢ়ি তুলিম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।